নমস্কাৰ প্ৰথমতে আপোনাক আমাৰ কোঁৱৰপুৰ সন্মিলিত মহিলা সমাজলৈ অহাৰ কাৰণে ধন্যবাদ জনাইছোঁ মোৰ নাম কুসুম বৈৰাগী আমি শিৱসাগৰত অনুষ্ঠিত হোৱা সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সভাখনলৈ ৫,০০০ লাড়ু আৰু পিঠা দিম বুলি প্ৰতিশ্ৰুতি দিছিলোঁ গতিকে সেই তাত পিঠা আৰু লাড়ু দিবৰ কাৰণে আমি প্ৰস্তুতি চলাই আছোঁ কালি আমি ৩,০০০ মান তিল পিঠা আৰু মিঠৈ বনোৱা হৈ গ'ল আজি দ্বিতীয় দিনৰ দ্বিতীয় প্ৰস্তুতি আমি এতিয়া তিল পিঠা পুৰি আছোঁ আৰু ইটো সাইডে মহিলাসকলে মিঠৈ বনাই আছে গতিকে আমি অধিক উৎসাহেৰে এই সাধাৰণ সভাখনৰ অতিথিসকলক থলুৱা বস্তুৰে আমাৰ তিল পিঠা আৰু লাড়ুৱে অতিথি আপ্যায়ন কৰিম বুলি অধিক উৎসাহেৰে আমি মহিলাসকলে গোট খাই আনন্দ মনে বনাই আছোঁ নমস্কাৰ মই শ্ৰী কৰবী বৰুৱা কোঁৱৰপুৰ শিৱসাগৰ কোঁৱৰপুৰ মৌজাৰ অন্তৰ্গত কোঁৱৰপুৰ আঞ্চলিক ছাত্ৰ সন্থাৰ সহযোগত আৰু আমাৰ সন্মিলিত মহিলা সমাজে আমি ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় অধিৱেশনলৈ ৫,০০০ লাড়ু পিঠা দিম বুলি ঘোষণা কৰিছিলোঁ তাৰে আমি প্ৰস্তুতি চলাই আছোঁ কালি আমি প্ৰায় ৩,০০০ লাড়ু পিঠা বনালোঁ আজি তাৰে ছেকেণ্ড দিনা আমি এতিয়া ধোঁৱা চোৱা খাই বনাই আছোঁ ৰাইজক শুশ্ৰূষা কৰিবৰ কাৰণে কাৰণ আমাৰ এটা গৌৰৱ যে শিৱসাগৰত আছুৰ সাধাৰণ সভা হৈছে আমি মানে বহুত ফূৰ্তি আমাৰ সেইকাৰণে আমি লাড়ু পিঠা বনোৱা একদম পূৰা পূৰ্ণগতিত আমি মহিলাসকল লাগি আছোঁ বাহিৰত সেয়া এই পকা মিঠৈ বনাই আছে তাকে ধোঁৱা খাই এতিয়া মাত মানে চৰচনি খাই কিবা হৈ গৈছোঁ হ'ব মোৰ নাম শ্ৰীৰূপৰেখা বৰুৱা আমি কোঁৱৰপুৰ সন্মিলিত মহিলা সমাজে হ'ব লগা তলাতল ঘৰত ৰাজ্যিক ছাত্ৰ সন্থাৰ সমাৰোহণি আমাৰ সন্মিলিত মহিলা সমাজৰ ফালৰ পৰা ৫,০০০ পিঠা আৰু ৫,০০০ মিঠৈ দিম বুলি ভাবিছোঁ ভাবি আমি সকলো একগোট হৈ পেলাই এফালে পিঠা আৰু এফালে লাডু বনাই আছোঁ গতিকে ভাল লাগে কাৰণ ছাত্ৰ সন্থাত আমি আগৰ পৰাই ওতঃপ্ৰোতভাৱে জড়িত তেওঁলোকে আমাৰ কোঁৱৰপুৰ ৰোখেশ্বৰ বৰুৱাৰ ফিল্ডত যেতিয়া বিহু পাতে তেতিয়াও আমি সহযোগ কৰোঁ যিকোনো অনুষ্ঠানতে আমি আছোঁ তেওঁলোকৰ লগত গতিকে আমি সন্মিলিত সমাজ একত্ৰিত হৈ আজি ইয়াত লাডু বনাই আছোঁ আৰু পিঠাও বনাই আছোঁ আমি ৫,০০০ পিঠা আৰু ৫,০০০ লাডু দিম বুলি ভাবিছোঁ গতিকে সকলোৱে ইয়াৰ কামত ব্যস্ত হৈ আছোঁ ভাল লাগিছে এয়া লাডু দেখিছে নহয় এয়া লাডু বনাইছোঁ লাডুত আমি নাৰিকল দিছোঁ গুড় আছে ঘিউ আছে গাখীৰ আছে সকলো মিলি কাৰণ তেতিয়াহে মানুহে খাই ভাল পাব আৰু কোঁৱৰপুৰৰ লাডু খাই কেনেকুৱা ভাল লাগিব আমাক জনাবচোন আমি তেনেকৈ লাডু বিক্ৰী কৰোঁ পিঠাও বিক্ৰী কৰোঁ গতিকে যদি আপোনালোকৰ থ্ৰুৰ পৰা কোনোবাই যদি আপোনালোকৰ যোগেদি যদি কোনোবাই পিঠা লাডু বিচাৰে তেন্তে আমাৰ লগত যোগাযোগ কৰিব পাৰিব ধন্যবাদ